বৰভাগৰ হানেকুছি ৰাজ্যিক চিকিৎসালয়ত স্বাস্থ্যসেৱা উৎসৱ 3.0 উদযাপন। ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ মান অধিক উন্নীতকৰণৰ লক্ষ্যৰে মঙলবাৰৰ পৰা তিনিদিনীয়াকৈ সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাৰ হানেকুছি ৰাজ্যিক চিকিৎসালয়তো আজি স্বাস্থ্যসেৱা উৎসৱ 3.0 পালন কৰা হয়। আজিৰ উক্ত উৎসৱত ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়োজিত নিৰীক্ষক হিচাপে উপস্থিত থাকি IFS জিতেন্দ্ৰ কুমাৰ জৈন, চামতা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অসীম মজুমদাৰ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডাক্তৰ জুনু ডেকাই স্বাস্থ্যসেৱা উৎসৱ মূল্যায়ন কৰে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা স্বাস্থ্যসেৱা উৎসৱত অঞ্চলটোৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে সহযোগ কৰে। হানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাক্তৰ হেমেন কুমাৰ শৰ্মাই পৰিচালনা কৰা উক্ত স্বাস্থ্যসেৱা উৎসৱত চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি নাৰায়ণ চৌধুৰী, চিকিৎসক ডাক্তৰ অক্ষয় ভাটিয়া, ফাৰ্মাচিষ্ট ভাস্কৰ বৰ্মন, লেবৰেটৰী টেকনিচিয়ান মিণ্টু কলিতা, স্বাস্থ্যকৰ্মী পৰাগ ভূঞা, দিলীপ ভৰালী, ANM গীতা কলিতাকে ধৰি সকলো স্বাস্থ্যকৰ্মী আৰু আশাকৰ্মী আদিয়ে সহায় সহযোগ কৰে। স্বাস্থ্য উৎসৱ নিৰীক্ষক ডাক্তৰ জুনু ডেকাই চিকিৎসালয়খনৰ সকলোবোৰ তন্নতন্নকৈ পৰ্যবেক্ষণ কৰি সকলো দিশ সৰ্বাংগ সুন্দৰ হৈ থকা বুলি উল্লেখ কৰাৰ লগতে ইয়াৰ আন্তঃগাঁথনিসমূহ উন্নত কৰাৰ দৰকাৰ থকা বুলি সাদৰি কৰে। তেওঁ চিকিৎসালয়খনৰ সকলো কৰ্মচাৰীয়ে সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্নকৈ কামবোৰ কৰা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। নমস্কাৰ জনালো। মোৰ নাম ডক্টৰ জুনু ডেকা। মই নলবাৰী মেডিকেল কলেজৰ এছিষ্টেণ্ট প্ৰফেচৰ হয়। আজি ইয়াতে এক্সটাৰ্নেল এক্সপেক্টৰ হিচাপে আহিছিলোঁ। মানে হস্পিটেলখন চানিকুছি SD খন ইনস্পেক্ট কৰিবলৈ, যে ইয়াতে কি আছে, কি ভাল কৰিব পাৰি ভৱিষ্যতলৈ, তাকে চালোঁ। মানে আহি ভাল লাগিছে, চাফ চিকুণতা আছে আৰু প্ৰায় গোটেইখিনি আছে, কিন্তু মানে কিছুমান যেনেকুৱা পাৰি আৰু কৰিবলৈ, যেনেকৈ ডেলিভাৰীখিনি কৰিব পাৰি ভাবিছোঁ, সেইখিনি হ'লেতো ভালেই হ'ব। অকণমান নৰ্মেল ডেলিভাৰীখিনিতো অন্ততঃ কৰা যাব পাৰে। আৰু লেবৰেটৰীখিনি চলি আছে, তথাপি আৰু যদি টেষ্টখিনি আহি যায় আপোনালোকৰ, তেতিয়া বেছি ভাল হ'ব। লেবৰেটৰী টেষ্টখিনি বাকী আছে সেইখিনি। তাৰপিছতে ষ্টাফখিনি আছে, বৰ্তমান গোটেইখিনি ষ্টাফে ভালেই কাম কৰিছে। হয়, ইয়াতে এইবোৰ বেৰ চেৰবোৰ, খিৰিকী চিৰিকিবোৰ বহুত পুৰণা হৈছে দেখিছোঁ। সেইখিনি যদি নতুনকৈ আকৌ এটা বিল্ডিং বনাব পাৰি যেন লাগিছে। যদি আপোনালোকে টেণ্ডাৰ পঠাই দিয়ে, কালি চাই আছিলোঁ কিছুমানক কৈছে টেণ্ডাৰ পঠাবলৈ এনেকৈ, মেইন অফিচলৈ, তেতিয়া যদি বনাই দিয়ে এওঁলোকে, ইনচাৰ্জে বনাব লাগিব সেইটো। সেই টেণ্ডাৰটো বনাই আপুনি পঠাই দিব, তেতিয়াহ'লে বিল্ডিংটো হ'ব। আনহাতে চিকিৎসালয়খনৰ এটি সুন্দৰ গৃহৰ প্ৰয়োজন থকা বুলি উল্লেখ কৰি কয় যে ইয়াৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই বিভাগীয়ভাৱে যোগাযোগ কৰিব লাগিব। ভাল লাগিছে, নিজকে চিষ্টেমৰ পাৰ্ট যেন লাগিছে। আৰু আপোনালোকৰ মঞ্চৰ পৰা মুখ্যমন্ত্ৰী, আমাৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ দিব বিচাৰিম যে এনেকুৱা এটা সুন্দৰ পদক্ষেপ লৈছে। আৰু আমি জানো যে শিক্ষা আৰু আপোনাৰ স্বাস্থ্য, এই দুটাই আমাৰ বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰ, এইটোৱে হোল নেশ্যনটো চেঞ্জ কৰি দিব পাৰে। আৰু আমাৰ মোদীজীৰ ভিজন যে 2047 আমাৰ দেশখন ডেভেলপ কাণ্ট্ৰি হিচাপে আমাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হওক। আৰু যিখিনি আমাৰ প্ৰিলিমিনাৰী ৱৰ্ক, যেনে আমাৰ গুণোৎসৱ, স্বাস্থ্য সেৱা উৎসৱ, এই দুয়োটাই তাৰ ফাললৈ আমাক অগ্ৰসৰ কৰিবলৈ মনত আশা আছে। কাৰণ চাওক, যেতিয়া আপোনাৰ যিটো লেকিনে থাকে বা আপোনাৰ যিখিনি ব্যাঘাত জন্মি আছে, চাপ'জ কোনোবা এটা ইনষ্টিটিউচনৰ ফ্লাড প্ৰন জেগাত আছে, তাত আমি ফ্লেগ কৰি দিয়া যাব, নিশ্চিত ব্যৱস্থা হ'ব, সেনেকৈ ভাবোঁ। আমাৰ সহজ ভাষাত বুজাবলৈ আপোনাৰ যিখিনি ড্ৰবেক্স থাকে বা ড্ৰবেক্সখিনি আমি আইডেণ্টিফাই কৰি ৰিমিডিয়েল মেজাৰ ল'ব বুলি তাৰমানে আশা থাকে। পৰিৱেশ বহুত ভাল, আমাৰ ষ্টাফখিনি যথেষ্ট কোঅপাৰেটিং, আৰু যিখিনি পাব্লিকৰ লগত অলপ ইণ্টাৰেকশ্যন কৰিলোঁ, আৰু আপোনালোকৰ সংবাদ বন্ধুকো লগ পালোঁ, ভালে লাগিল। চ' সকলোৰে তাৰমানে কি পৰিৱেশ বুলি কোঅপাৰেটিভ এনভাইৰনমেণ্টে আছে, সেইকাৰণে ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা টু জেড।